सोनितपुर जिले के शहीद नगरी ढेकियाजुली में विशाल जोर समतोल निकालकर विभिन्न नारे लगाते हुए वातावरण को आंदोलित कर दिया। इस समतोल में संगठन की केंद्रीय समिति के सचिव बिरदाव बोड़ो, केंद्रीय समिति के स्पीकर अभीत नारजारी, पूर्व एनडीएफबी गुट के सोनितपुर जिलाध्यक्ष ब्रजेंद्र बोसुमतारी, बोड़ो मार्ग गुट की केंद्रीय आहिका सुनीरा बोसुमतारी सहित बोडो समुदाय के विभिन्न संगठनों के पदाधिकारी उपस्थित थे। ढेकियाजुली हाई स्कूल के खेल मैदान से निकला ये विशाल समतोल अंत में चक्र अधिकारी के कार्यालय पहुंचा। इसके बाद चक्र अधिकारी नयन ज्योति पाठक के माध्यम से भारत के प्रधानमंत्री और असम के मुख्यमंत्री को स्मारक पत्र भेजा गया। आज के समतोल का नेतृत्व करते हुए निखिल बोडो छात्र संघ की सोनितपुर जिला समिति के अध्यक्ष इनुष मुसाहारी ने टिप्पणी उद्योगक आज ढेकियाजुली जोर समतल उलियाइছে আৰু আপোনালোকক এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আপোনাৰ জৰিয়তে। হয়, আজি আপোনালোকে দেখিলে ইয়াৰ আমাৰ আপচু নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বাৰা জোৰ সমদল এটা হেৰি কৰিছিলে। চ' তেখেতসকলে মেমৰেণ্ডাম এটা ছাবমিট কৰিছে। চ' তেখেতসকলে খুব শান্তিভাৱে ইয়াত প্ৰটেষ্টটো কৰিছে। সমদল এটা কৰি আহি আমাৰ হাতত এটা মেমৰেণ্ডাম ছাবমিট কৰিছে ইউনিয়ন হোম মিনিষ্টাৰলৈকে। চ' তেখেতলোকে পঠোৱাৰ দায়িত্বটো আমি লৈছোঁ। চ' ইয়াত তেখেতসকলে যিটো আমাৰ BTR এমেণ্ডমেণ্ট বিল আছিলে, চ' তাৰে যিখিনি ধাৰা বা যিখিনি প্ৰতিশ্ৰুতি আছিলে সেইখিনি ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে এই জোৰ সমদলটো কৰিছে। চ' আমি তেখেতসকলক আশ্বাস দিছোঁ যে তেখেতসকলে দিয়া মেমৰেণ্ডাম উচিত আমি অথৰিটিলৈকে পঠাই দিওঁ আৰু নিশ্চয়কৈ তেখেতসকলৰ যি দাবীসমূহ সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখিব। ধন্যবাদ। কাৰ্যসূচী বৰ্তমান ফ'ৰ্থ শ্ৰেণীটো লৈ আছে আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাই এই সময়ত ঢেকিয়াজুলি প্ৰাংগণত থকা এই আমাৰ বইজ স্কুল খেলপথাৰৰ পৰা আমাৰ চাৰ্কেল অফিচলৈ এই জোৰ সমদলটো বৰ্তমান গৈ আছে। আৰু এইটো আমাৰ আজি যি কাৰ্যসূচী লৈছে এইটো অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী বিৰোধী নহয়, এইটো হ'ল বড়োসকলৰ সকলো সমস্যা সমাধান কৰিবৰ কাৰণে আজিৰ পৰা 5 বছৰ আগৰ অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু বড়োসকলৰ সকলো অৰ্গেনাইজেশ্যন লগত এটা ভাল এটা পৰিৱৰ্তন আনিবৰ কাৰণে, ভাল এটা বাতাবৰণ আনিবৰ কাৰণে যে দিল্লী এটা চাকৰি হৈছিলে, এটা পিচ চেকৰ হৈছিলে, যাক আমি কৈছে বৰ্তমান পিচ চেকৰ বোলে। কিন্তু আজিলৈকে এই পিচ চেকৰত লিখা থকাৰ পিছতো যে অসম আৰু বড়ো চৰকাৰে আজিলৈকে BTR একৰৰ যিখিনি দফা আজি কিছু কাৰ্যসূচী কৰিব দিয়া নাই। তেখেতসকলে আজিলৈকে যি ইমপ্লিমেণ্ট কৰিব লাগিছিল তেখেতসকলে আজিলৈকে 100% বৰ্তমানলৈকে 5 বছৰ উকলি যোৱাৰ পাছতো যে অসম আৰু ভাৰত চৰকাৰে বৰ্তমান যিখিনি দফাবোৰ এমেণ্ডমেণ্ট কৰিব লাগিছিলে, যিবোৰ দফাবোৰ তেখেতসকলে ইমপ্লিমেণ্ট কৰিব লাগিছিলে তেখেতসকলে বৰ্তমানলৈকে কৰা নাই। আৰু তাৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই যি অসমৰ বিভিন্ন জিলা বৰ্তমান এই কাৰ্যসূচী লৈ আছে আৰু এই কাৰ্যসূচীৰ যোগেদি আমি ভাৰত আৰু অসম চৰকাৰক আজি ৰিমাইণ্ড কৰিব বিচাৰিছে। কাৰণ এই BTR একৰৰ যিখিনি দফা আছিলে আৰু এই দফাৰ মতে এটা চবতকৈ ডাঙৰ দফাটো হৈছিল 280 আৰ্টিকলটো এমেণ্ডমেণ্ট কৰি এইটো 60125 এমেণ্ডমেণ্টটো যেনেকা হ'লেও মানে বিলটো আনিব লাগে। কিন্তু এই বিলটো আমি এতিয়া গম পোৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া কথাৰ মতে যে তেখেতসকলে যি কথা কৈছে আৰু তেখেতসকলে যিখিনি কথাটো জনাই দিছে হোম ডিপাৰ্টমেণ্টৰ পৰা যে আজিলৈকে 125 বিলখন আজি হোম মিনিষ্টাৰ টেবলতে আছে। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই 29 অক্টোবৰ দিনাও এই কাৰ্যসূচী লৈছিলে। কিন্তু আজিলৈকে তেখেতসকলে যিখিনি কামটো কৰিব লাগিছিল কিন্তু বৰ্তমান কৰি দিয়া নাই। এই নিখিল বড়ো ছাত্ৰ সন্থাই যে এই শীতকালীন বৰ্তমান যি পাৰ্লিয়ামেণ্ট চলি আছে, এই শীতকালীন যি পাৰ্লিয়ামেণ্ট ছেছন এইটো অহা 19 ডিচেম্বৰলৈকে চলিব। তাৰ কাৰণে 19 ডিচেম্বৰৰ আগতে যেন এই 125 এমেণ্ডমেণ্টত যে যেনেকৈ হ'লেও বিলটো পাৰ কৰি দিয়ে, এইটো আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় অমিত শ্বাহ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই ৰিমাইণ্ডাৰটো আমি এতিয়া মেছেজটো দিবৰ কাৰণে পঠাইছোঁ। হয়, নিশ্চয় আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশত শোণিতপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা আজি এই জোৰ সমদল ল'বলৈ বাধ্য হৈছোঁ। কাৰণ যোৱা 2020 27 জানুৱাৰীত যি বড়ো তৃতীয় চুক্তি হৈছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত, তো এই সময়ত যি আণ্ডাৰগ্ৰাউণ্ডত থকা NDB-বিলাক জংঘলত আছিলে তেখেতসকলৰ মূল গতিলৈ ঘূৰি আহিছে। কাৰণ একমাত্ৰ কি শান্তি চুক্তি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত বড়ো চুক্তি হৈছে। তো এই চুক্তিৰ দ্বাৰা NDB-বিলাক গ্ৰেচিয়া আৰু তেখেতৰ ৰিহেবিলিটেশ্যন পাব লাগে আৰু তেখেতৰ যি কৰ্মকৰ্তা যিসকল তেখেতসকলে যি পাৰামিলিটাৰী চাকৰি বা কিবা এটা স্বাৱলম্বী হোৱাৰ বাবে যি সুবিধা পাব লাগে। তো আজি আৰু যি BTR চুক্তিৰ দ্বাৰা যি আমাৰ চুক্তি ৰূপায়ণ হ'ব লাগে, অসম চৰকাৰ আৰু ভাৰত চৰকাৰে বহুত কোটা দিছে, তথাপিও আজিলৈকে কোনো চুক্তিৰ ৰূপায়ণ কৰাটো আমি দেখিবলৈ পোৱা নাই। যোৱা 5 বছৰ আমি অপেক্ষা কৰিছিলোঁ আৰু মাজত যি যি
পাৰ্লিয়ামেণ্ট ইলেকশ্যন তাৰ আগে আগে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কথা দিছিলে, অমিত শ্বাহ ডাঙৰীয়াই কথা দিছিলে যে পাৰ্লিয়ামেণ্টৰ আগে আগে আমাৰ বি টি আৰ চুক্তিৰ যি দফা এইবিলাক ৰূপায়ণ 100% কৰিব, কিন্তু আজিলৈকে কৰাটো আমি দেখিবলৈ পোৱা নাই। তো আমি আশা ৰাখিছোঁ যে 5 বছৰ উকলি যোৱাৰ পিছত আমাৰ যি বড়ো শান্তি চুক্তি, এই শান্তি চুক্তিটো মান দি পেলাই যাতে খুব কম সময়ৰ ভিতৰত যাতে 100% ৰূপায়ণ কৰে। তো যি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যি গাঁও অন্তৰ্ভুক্ত হ'ব লাগে, আজিলৈকে এই গাঁও অন্তৰ্ভুক্ত হোৱাটো আমি দেখিবলৈ পোৱা নাই। যি 60টা গাঁও অন্তৰ্ভুক্ত কৰি পেলাই সামৰণি মাৰিবলৈ যি অসম চৰকাৰ বা ভাৰত চৰকাৰে চেষ্টা কৰিছে, এইটো আমি মানি লোৱা হোৱা নাই। বা আমাৰ শোণিতপুৰ জিলাত 11 বহুত 700-800 গাঁও আছে। এই 700-800 গাঁৱৰ মাজত 60টা গাঁও সোমোৱাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। আৰু যি ফৰেষ্ট ৰাইট এক্ট 2006 আইনৰ জৰিয়তে যি মাটি পাট্টা প্ৰদান কৰিব লাগে, তো আজিলৈকে আমাৰ শোণিতপুৰ জিলাত 8,000তকৈ অধিক এতিয়াও মানে ক্লাইমেণ্টছ আজিলৈকে পাবলৈ বাকী আছে। তো আজিলৈকে এইবিলাক মাটি পাট্টা দিবলৈ সক্ষম হোৱা নাই। তো বি টি আৰ চুক্তিৰ দ্বাৰা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগে আৰু যি প্ৰভিন্সিয়েল স্কুল প্ৰাধিকৰণ হ'ব লাগে। আজিলৈকে শোণিতপুৰ জিলাত 13টা হাইস্কুল আছে, আজিলৈকে শোণিতপুৰ জিলাত হোৱা নাই। বা অসমত 400-500কৈ ওপৰত বড়ো মিডিয়ামৰ স্কুল ভেঞ্চাৰ হৈ আছে। আজিলৈকে এই বি টি আৰ চুক্তিৰ দ্বাৰা 6.3 যি দফা, এই দফাৰ দ্বাৰা যি বড়ো মিডিয়াম ভেঞ্চাৰ স্কুলটো প্ৰাধিকৰণ কৰিব লাগিছিলে, কিন্তু আজিলৈকে কৰাটো আমি দেখিবলৈ পোৱা নাই। কি অসম চৰকাৰে 10টা কলেজ প্ৰভিন্সিয়েলাইজ কৰি পেলাই সামৰণি মাৰিবলৈ চেষ্টা কৰাটো আমি দেখিছোঁ। তো আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ তৰফৰ পৰাও আমি দাবী জনাইছোঁ যে অতি সোনকালে বি টি আৰ চুক্তি ৰূপায়ণ কৰাটো গুৰুত্ব দিয়ে যাতে, আৰু আহি থকা সময়ত যাতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমাৰ বড়ো শান্তি চুক্তিটো মান দি পেলাই যাতে খুব কম সময়ৰ ভিতৰত আমাৰ 100% ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ। কাৰণ বি টি আৰ চুক্তিৰ দ্বাৰা যি BKWC আউটছাইড BTC যি BKWC গঠন কৰিছিলে, কিন্তু BKWC গঠন কৰাৰ কোনো আজি আমি গুৰুত্ব দিয়াটো আমি দেখিবলৈ পোৱা নাই। কাৰণ BKWCত আজিলৈকে কোনো গাঁও নটিফিকেশ্যন হোৱা নাই, আজিলৈকে কোনো সীমা নিৰ্ধাৰিত হোৱাটো আমি দেখিবলৈ পোৱা নাই।